আজিৰ ট্ৰিপটো লাষ্ট ডে প্ৰায় 600 কিলোমিটাৰ বাইক চলাই পাব লাগিব ঘৰ ট্ৰেফিক এভয়েড কৰিবৰ কাৰণে ৰাতিপুৱাতে ছিকিমৰ পৰা ওলাবলৈ ৰেডি লোৱাৰ আৰিথাঙত থকা চেনেল ৰেচিডেন্সিটো ছিকিমত মোৰ এটা নতুন ঘৰ হৈ পৰিল দিদিক সি অফ কৰিব যাওঁতে মোক ছিকিমি ষ্টাইলত দিদিয়ে সম্বৰ্ধনা জনালে আৰু ক'লে জব ভি গেংটক আনা হো আপোনাৰ ঘৰ সমজকে আ জানা মেপত গুৱাহাটীৰ লোকেশ্যন লগাই ওলাই পৰিলোঁ ऑफिसर छुट्टी शेष होৱাৰ বাবে এবাৰো ইষ্ট সিকিম থাকি গল वो कहते हैं ना जिंदगी में कुछ अधूरा रह जाए तो अच्छा है दोबारा करने का मौका जो मिल जाता है डे ওৱানৰ পৰাই ট্ৰিপটোত বহুত বাধা আহিছিল বাট প্লেন চেঞ্জ কৰিও আমি ট্ৰিপটো কমপ্লিট কৰিলোঁ হয়তো এই বাধাকিটাৰ কাৰণে সিকিমৰ ইনাৰ বিউটি দেখিলোঁ আৰু শোন আৰু বিনুকো লগ পালোঁ ট্ৰিপটোৰ কথা ভাবি আহি পালোঁ সেভক ব্ৰিজ আৰু তাৰ পিছত ষ্টাৰ্ট হ'ল প্লেন ৰোডছ বহুত দিন পাহাৰত চলোৱাৰ পিছত প্লেন ৰোডত উঠি বাঘিৰা ৰকেটৰ নিচিনা দৌৰিল হঠাৎ খুব গৰম লাগি উঠিল মনত পৰিলে পাহাৰ বহুত পিছতে এৰি আহিলোঁ কিন্তু উইন্টাৰ লাইনাৰ্ছ খুলিব পাহৰি থাকিলোঁ গুৱাহাটী আহি পালোঁ ৰাতি 9:30 ঘৰ পাবলৈ আৰু 2 ঘণ্টা লাগিব এই 5টা দিন আজাদ পক্ষী লিখি আছিলোঁ কালিৰ পৰা আকৌ অফিচ আকৌ পুৰণা ৰুটিনত ঘূৰি যাব লাগিব সদায় যদি নতুন দিনত নতুন এটা জায়গা চাব পাৰিলো হয় জীৱনটো আৰু ৰঙীন হলে হয় নেকি বাৰু সেই কাৰণে কওঁ জীৱনটো এনেকৈয়ে থাকক